excellence in research and higher education. Can you have the AV? বিজ্ঞান বিস্ময়ৰ গৱেষণাক সমাজ কল্যাণাৰ্থে আগবঢ়োৱাৰ ব্ৰতেৰে উৎসৰ্গিত এটি প্ৰাণ ডক্টৰ কল্যাণ ভূঞা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডক্টৰ ভূঞা চেণ্টাৰ ফৰ এটমছফেৰিক ষ্টাডিজৰ অধ্যক্ষ হিচাপেও কৰ্মৰত আয়নমণ্ডল বায়ুমণ্ডলীয় এৰ'ছল আৰু বিশ্ব ব্ৰহ্মাণ্ড বিজ্ঞান সম্পৰ্কীয় বহু গৱেষণা পত্ৰ প্ৰকাশ পাইছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত বিভিন্ন জাৰ্নেলত কৃষ্ণ গহ্বৰৰ ৰহস্যৰ তাত্ত্বিক গৱেষণা কৰিছে ডক্টৰ ভূঞাই কেৱল বিজ্ঞানেই নহয় প্ৰবন্ধ নিবন্ধ গল্প কবিতা অনুবাদ সাহিত্যৰেও চহকী কৰিছে অসমীয়া সাহিত্যৰ ভঁৰাল উচ্চ শিক্ষা আৰু গৱেষণা কৰ্মত অনবদ্য অৱদানৰ বাবে শিক্ষাব্ৰতী সুসাহিত্যিক ডক্টৰ কল্যাণ ভূঞালৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বৰ্ষৰ এক্সেলেন্স ইন ৰিচাৰ্চ এণ্ড হায়াৰ এডুকেশ্যনৰ সন্মান মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ ডক্টৰ কল্যাণ ভূঞা ডাঙৰীয়াক এক্সেলেন্স ইন ৰিচাৰ্চ এণ্ড হায়াৰ এডুকেশ্যন এই শিতানটিত আমি নথৈ আনন্দিত হৈছোঁ এই সন্মানটি আপোনাক আগবঢ়াবলৈ পায় Professor of Dibrugarh University and author, Dr. Kalyan Bhuya. মই অনুৰোধ কৰিম আপোনাক দুআষাৰ ক'বলৈ লগতে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু মোৰ সন্মুখত উপবিষ্ট সুধীবৃন্দ প্ৰথমে নিউজ 18 অসম নৰ্থ ইষ্টৰ সমগ্ৰ পৰিয়ালটোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মুকুল বৰা ছাৰে কৈছে ইতিমধ্যে যে ছাৰ যি ধৰণে অলমষ্ট বণ্ডেড লেবাৰ ময়ো তেনেকুৱা ধৰণৰ মানুহে কামতে ব্যস্ত থাকোঁ আপোনালোকে যে এই সুযোগটো দিলে আজি ইয়ালৈ আহি মই নিজকে বৰ সন্মানিত বোধ কৰিছোঁ যোৱা 21 বছৰে বিশ্ববিদ্যালয়ৰ শিক্ষকতা আৰু শৈক্ষিক প্ৰশাসনৰ লগত জড়িত হৈ আছোঁ গতিকে বিশ্ববিদ্যালয় এখনৰ সবলতা দুৰ্বলতা সেইখিনি বুজি পোৱাৰ অকণমান অহংকাৰ চাগে কৰিব পাৰোঁ কাৰণ শৈক্ষিক প্ৰশাসনৰ লগত যথেষ্ট দীঘলীয়াকৈ জড়িত আছোঁ মোৰ সপোনৰ এখন বিশ্ববিদ্যালয় আছে আৰু সেইটো ফালে আচলতে আমি ভাবোঁ যে আগবাঢ়ি গৈ থকা উচিত মই আপোনালোকক আজিৰ মঞ্চত জনাবলৈ পাই সুখী হৈছোঁ যে নেচাৰে এটা ৰেংকিং কৰে খুব প্ৰেষ্টিজিয়াছ ৰেংকিং যোৱা এটা বছৰত আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগে যিখিনি গৱেষণাৰ কাম কৰিছে তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে ভাৰতবৰ্ষৰ এখন তালিকা কৰিছে বিশ্বৰো তালিকা কৰিছে লগতে ভাৰতবৰ্ষৰ এখন তালিকা কৰিছে তাত বিভিন্ন আইজাৰ IITৰ মাজত আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় 7ম স্থান পাবলৈ সক্ষম হৈছে গতিকে সেই ধৰণৰ গৱেষণা অসমতো চলি আছে মই সেইটোৱে আপোনালোকক আজি জনাবলৈ পাই বৰ আনন্দিত বোধ কৰিছোঁ আৰু উচ্চ শিক্ষাৰ যিখিনি সমস্যা বা আমাৰ সন্মুখত যিখিনি প্ৰত্যাহ্বান আছে মই মাত্ৰ দুটা উদাহৰণ আপোনালোকক দিব পাৰোঁ এখন কিতাপ আছে আপোনাৰ পল কালানিথি বুলি এজন নিউৰ'চাইণ্টিষ্ট তেওঁ নিউৰ'চাৰ্জন বেচিকেলি তেওঁ লিখা কিতাপ তেওঁ কেঞ্চাৰ হৈ ঢুকালে মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ কিতাপখন লিখিছে আৰু শেষ কৰিছে তেখেতৰ পত্নীয়ে পল কালানিথি আমেৰিকান নিউৰ'চাৰ্জন তেওঁ আপোনালোকে নামটো শুনি চাগে গমেই পাইছে উপাধিটো তেওঁ ভাৰতীয় মূলোদ্ভৱ তেওঁ আপুনি যদি তেওঁৰ শিক্ষাগত অৰ্হতাটো চায় তেনেহ'লে আচৰিত হ'ব তেখেত কোনো ক্ষেত্ৰতে বিজ্ঞানৰ ছাত্ৰ নাছিল তেওঁৰ MPhil আছিল হিষ্ট্ৰীত তেওঁ মাত্ৰ হিষ্ট্ৰী অফ ছায়েন্স পঢ়িছিলে বিজ্ঞান বিষয় হিচাপে বাকী ইংৰাজীৰ তেওঁৰ ছাত্ৰ আছিল কিন্তু হি ৱাজ দ্য বেষ্ট নিউৰ'চাৰ্জন ইন USA গতিকে তেওঁলোকৰ শিক্ষা ব্যৱস্থাটো আৰু আমাৰ শিক্ষা ব্যৱস্থাটো যদি আমি তুলনা কৰোঁ তেনেহ'লে আমাৰ বিশ্ববিদ্যালয়বোৰত নিশ্চয় এতিয়াও যথেষ্ট সমস্যা আছে আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মই ভাবোঁ যে এই ক্ষেত্ৰত এটা ডাঙৰ সুযোগ আনি দিছে আমি হয়তো আপুনিও কৈছে যে আমি ভালকৈ চাগে ইমপ্লিমেণ্ট কৰিব পৰা নাই কিন্তু ইমপ্লিমেণ্ট কৰিব পাৰিলে কিন্তু আমাৰ সন্মুখত বহুত ডাঙৰ সুযোগ আছে এডৱাৰ্ড উইটেন বুলি এজন ষ্ট্ৰিং থিয়ৰিষ্ট আছে ষ্ট্ৰিং থিয়ৰি হ'ল ফিজিক্সৰ আটাইতকৈ কঠিন তত্ত্ব আৰু তেখেত আছিল ছ'চিয়লজিৰ মানুহ গতিকে মই আপোনাক এটা কথা ক'ব পাৰোঁ এডৱাৰ্ড উইটেনৰ দেউতাকে যেতিয়া তেখেতক সোধে তেখেতো ফিজিক্সৰ মানুহ তেখেতক সোধে যে ফিজিক্সৰ প্ৰতি আপোনাৰ আটাইতকৈ ডাঙৰ অৱদান কি তেতিয়া তেখেতে কয় যে মোৰ ল'ৰাটো তাৰমানে এডৱাৰ্ড উইটেন ইমানেই ডাঙৰ গণিতজ্ঞ পদাৰ্থ বিজ্ঞানী গতিকে এজন যদি ছ'চিয়লজিৰ মানুহে আহি পেলাই পদাৰ্থ বিজ্ঞানৰ আটাইতকৈ টান বিষয়টোত গৱেষণা কৰিব পাৰে আৰু খুব ডাঙৰ কণ্ট্ৰিবিউশ্যন আগবঢ়াব পাৰে আমাৰ ছাত্ৰ ছাত্ৰীয়ে নোৱাৰাৰ কোনো কাৰণ নাই আৰু মোৰ সপোনৰ শিক্ষা জগতখন অসমৰ বা ভাৰতৰ শিক্ষা জগতখন তেনেকুৱা হোৱাটো মই বিচাৰোঁ
মই আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ মোক এইদৰে সন্মানিত কৰাৰ বাবে আৰু এই কথাখিনি আপোনালোকৰ বিশেষকৈ নেতৃস্থানীয় ব্যক্তিসকল আছে ভাৰতবৰ্ষৰ যিসকলে নীতি নিৰ্ধাৰণ কৰে তেখেতসকলৰ আগত ক'বলৈ সুযোগ পোৱাৰ কাৰণে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ ধন্যবাদ আপোনাক আসন গ্ৰহণ কৰিবলৈ প্ৰেক্ষাগৃহত অনুৰোধ কৰিলোঁ